তাৰ মাজত মূৰদাঙি থিয় হৈ থাকো মই দশানন, যাক সকলোৱে কয় ৰাৱণ। হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। হয়, আজি মই গৈ আছোঁ বৰদৈচিলা থিয়েটাৰ আখৰা গৃহলৈ। নিশ্চয় টাইটেলৰ থাম্বনেইল চাই গমেই পাইছে। আৰু বৰ্তমান আছোঁ মই আমাৰ গাঁৱৰ হনুমান মন্দিৰত। এইফালে হনুমানৰ মূৰ্তিটো আছে আৰু এইফালে মানে হনুমান আছে। আৰু আজি প্ৰথমবাৰৰ বাবে এই হনুমান মন্দিৰটোক অহা নহয়, মানে প্ৰথমবাৰৰ বাবে খোজকাঢ়ি গৈ আছোঁ মানে থিয়েটাৰৰ আখৰা গৃহত ভিডিঅ' বনাব। মানে কথাটো হৈছে কি, বৰদৈচিলা থিয়েটাৰৰ আখৰা ঘৰ আমাৰ ঘৰৰ পৰা বৰ বেছি দূৰ নহয়। তো আজি খোজকাঢ়ি গৈ আছোঁ বৰদৈচিলা থিয়েটাৰৰ ভিডিঅ' বনাবলৈ বুলি। আৰু মোৰ লগত আছে ইয়াৰ নৱজিত। ই মানে ইয়াৰ মানে ঘৰটো অলপমান দুৰ্নামতকে, তো ইয়াৰ অলপ বেলেগ চাইড হৈছে। ই চাইকেলখন লৈ আহিছে, বাকী মই মোৰ বাসন্তী ইয়াৰ বাসন্তী আছে। বাকী মই খোজকাঢ়ি গৈ আছোঁ মানে বৰদৈচিলা থিয়েটাৰৰ আজি ভিডিঅ' বনাম বুলি। আৰু এইফালে সেনেকুৱা সেইফালে বৰদৈচিলা থিয়েটাৰৰ আখৰা গৃহ, সেইফালে মানুহ চানুহবোৰ পুৰা একদম ভিতৰত আছে। কিবা কানি অনুষ্ঠানো চলিব মানে এতিয়া ইয়াত, মানে ফুটিয়াও কাটিব। আৰু এনেকৈ আহি গ'লো ভিতৰলৈ। আৰু ইয়াত মানে এতিয়া ফিটা কাটিব, পুৰা টাইম টু টাইম আহিছোঁ। যদি দেৰি হ'লে মানে এই ফিটা কাটাটো নাপালোঁ হয়। পাণ্ডুলিপি আমাৰ হাতত আহি পৰিছে। ৰাৱণ ৰাৱণ ৰাৱণ। মা ক'ত আছে? দেখিছে মাৰ সেন্দুৰখিনি কেনেকে নোহোৱা হৈ গৈছে, দেখিছে? বাকী এনেকৈ আৰম্ভ হৈ গ'ল বৰদৈচিলা থিয়েটাৰৰ আখৰা। তো মানে ইয়াতে অকণমান এনেই আৰু আজি ডেমো দেখাব। বাকী আখৰাখিনি মানে কালিৰ পৰা আৰম্ভ হ'ব। আৰু এনেকৈ ফিটা কটা হৈ গ'ল বাৰু। বাকী এইফালে ষ্টেজ বনাইছে, তো তাতে মানে কিবা কিবি হ'ব। তেতিয়া তালৈকে গৈ আছোঁ। বাকী ল'ব চেষ্টা কৰিম পিছলৈকে। বৰ্তমান মানে মোৰ ভালকৈ লগাই পোৱা নাই আৰ্টিষ্টখিনি, জাষ্ট আহিছোঁ। অকণমান দেৰি হ'ল আহোঁতে, কাৰণ ওচৰতে খোজকাঢ়ি আহিলোঁ তাতে। তো বাকীখিনি লৈ আছোঁ। আৰু বৰদৈচিলা থিয়েটাৰৰ আখৰা গৃহতে এটা গীতো ৰিলিজ কৰা হ'ল। এই গীতটো মানে এই বছৰ বৰদৈচিলা থিয়েটাৰৰ আপোনালোকে শুনিব পাব। রাবণ রাবণ তই যদি রাবণ, তেতিয়াহ'লে মই সুন্দৰ কিন্তু মানুহটো মই বহুত ধুৰন্ধৰ। কিবা এটা কৰা। সি লুহা হয়। এনে মোৰ লগত আছে এইবাৰ মানে ভ্ৰাম্যমানৰ মানে বৰদৈচিলা থিয়েটাৰত বিশেষ মানে একদম আজল বা। তো যোৱা বছৰ তাৰে আগৰ বছৰ পুনৰ বৰদৈচিলা, আপোনাক আগতে বৰদৈচিলা দেখিছে, এতিয়া পুনৰ বৰদৈচিলা। তো কি ক'ব? খুব বেছি ভাল লাগিছে আচলতে। ঘৰুৱা পৰিৱেশ ঘৰৰ নিচিনা লাগে ইয়াতে আচলতে। 9 মাহ যিহেতু থিয়েটাৰৰ লগতে গতিকে মানে ঘৰ এখনলৈ হাতে। আৰু যথেষ্ট আশাবাদী, খুব ধুনীয়া তিনিখন নাটক, সম্পৰ্ক চৌকাদাৰ 2খন নাটক, এখন মোৰ ফেচবুকত প্ৰেৰণ আৰু যোনখন বহুত চৰ্চিত হৈ আছে ৰাৱণ, আৰু লগতে অভিজিত যোনবাই গাইছে খুব মিঠা নাটক। তিনিখনৰ স্ক্ৰিপ্ট আমাৰ হাতত আছে আৰু তিনিখন বেলেগ ধৰণৰ নাটক। তিনিওখনে খুব ভাল, ক'ব নোৱাৰি যে এইখন বেছি ভাল বা সেইখন বেছি ভাল। গতিকে বহুত বেছি আশাবাদী। আৰু ষ্টাফটো আমাৰ বেয়া ভাল, সদায় এইবাৰ অহাৰ লগে পজিটিভ ফিল হৈছে, ভাল হ'ব গতিকে বহুত বেছি আশাবাদী আৰু বহুত বেছি এক্সাইটেড। আৰু নাটক আপোনালোকে যোৱা বছৰ আপোনাক আকৌ এইবাৰ দুজন মানে মই বহুত বেছি লাগিল। মই মোৰ কপালখন ভাল বুজিছানে। তো মিথুন দাক ইমান পজিটিভ, মই মিথুন দালত কাম কৰি যথেষ্ট ভাল পাইছিলোঁ। আৰু সম্প্ৰদায়ৰ লগত মই আগতেও কৰিছোঁ। গতিকে মই তেওঁলোকৰ দৰে অভিজ্ঞ ব্যক্তিৰ লগত কাম কৰিছিলোঁ। বহুত বেছি ভাগ্যৱান বুলি ভাবোঁ। এইফালে মোৰ লগত আছে ভ্ৰাম্যমানৰ এখন বিশেষ মানে খলনায়কৰ যদিও ৰোল কৰে, মানুহজন খুব বেছি ভাল। সেইফালে যোগেশ দা, নমস্কাৰ। বাকী দাদা কেনেকুৱা লাগিছে বৰদৈচিলা থিয়েটাৰ মঞ্চত? মোৰতো ভালেই লাগিছে।
আৰু বৰদৈচিলা থিয়েটাৰ প্ৰথম আহিছোঁ আৰু যথেষ্ট আশাৰে আমি আহোঁ একচুৱেলি প্ৰতি বছৰে এনেকুৱা বিশেষ দিনটো সুগা নাট্যাৰম্ভৰ বিশেষ দিনটো গতিকে প্ৰতি বছৰে চেষ্টা কৰোঁ যি চৰিত্ৰ পাওঁ যি নাটক পাওঁ ভালদৰে দৰ্শকৰ মাজলৈ লৈ যাবলৈ চেষ্টা কৰোঁ গতিকে আমাৰ দলগত প্ৰচেষ্টা থাকিবই আৰু ব্যক্তিগতভাৱেও মই যিখিনি কষ্ট কৰিব পাৰোঁ মোৰ চৰিত্ৰটি সঠিক ৰূপত আপোনালোকৰ মাজলৈ নিব প্ৰতি তিনিখন নাটকৰ তাৰ কাৰণে যথেষ্ট চেষ্টা থাকিব আৰু আজিৰ এই বিশেষ দিনটোত আপোনালোকৰ সকলো দৰ্শক ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে মই আপোনালোকে মনে বিচৰা ধৰণে অভিনয় কৰি আপোনালোকক সন্তুষ্ট কৰিবলৈ সক্ষম হওঁ। বাকী যোৱা বছৰ দাদাক পাইছিলোঁ ৰুদ্ৰেক্ষত এইবাৰ বৰদৈচিলা যোৱা বছৰতো আপুনি ৰুদ্ৰেক্ষত একদম খলকণিৰ সৃষ্টি কৰি দিছিল সাপ এডাল হৈ কিনে মানে উদংগ মানে এইবাৰ বৰদৈচিলা থিয়েটাৰ তো যোৱা বছৰ যিহেতু আপুনি ৰুদ্ৰেক্ষত আছিল লগতে মানে ৰুদ্ৰেক্ষখন মাজতে এনেকুৱাও হৈ গ'ল শেষৰ মানে বাকী এইবাৰ কি ক'ব আপুনি 27 বছৰীয়া পুৰণি এখন থিয়েটাৰ লগত কৰিব আশাবাদী আৰু আমি বৰদৈচিলা থিয়েটাৰ মোৰ ল'ৰালি কালৰ পৰাই বৰদৈচিলা থিয়েটাৰ মই চাইছোঁ বহু জ্যেষ্ঠ শিল্পীয়ে বৰদৈচিলা থিয়েটাৰত অভিনয় কৰিছে আৰু বহু মানে ভাল থিয়েটাৰ সুপ্ৰতিষ্ঠিত থিয়েটাৰ আৰু এটা ভাল মানে কি ক'ম তেখেতসকলে প্ৰতি বছৰে ভাল নাটক আগবঢ়ায় দৰ্শকৰ মাজলৈ আৰু তাত খুব পজিটিভ এটা পৰিৱেশ আছে গতিকে ভাল লাগিছে আহি বাকী যোগেশ দাক লগ পাই বহুত বেছি ভাল লাগিল আৰু মোৰ আশাবাদী যিহেতু ৰাৱণখন বহুত চাউচাত আছে আপোনাৰ গোটেই ভাল এটা ৰূপত পাওঁ আৰু মানে যিহেতু দাদাক খলনায়কতে আমি চাব বিচাৰোঁ বাকী দাদা বহুত বেছি কিউট হয় মানে হেণ্ডচামটো বহুত বেছি দাদাৰ লগতে মানুহজন খুব বেছি ভাল কিন্তু যদিও ৰোলটো খলনায়কৰ কিন্তু মানুহজন বহুত বেছি ভাল অভিনয় শিল্পী যি কৰিব লাগে মই দায়িত্বটো পালন কৰি যাম মোৰ নিজৰ কৰ্তব্যখিনি কৰি যাম তাৰপিছত দৰ্শকে কিমান পৰ্যায়লৈ ভাল পায় মন দিছে আৰু এইফালে মোৰ লগত আছে অঞ্জলি বাইদেউ মানে প্ৰথমবাৰ মোৰ ভিডিঅ' কেনেকুৱা লাগি আছে আপোনাৰ এইবাৰ বৰদৈচিলাৰ লগত যোৱা 2 বছৰ আপোনাৰ দেখালোঁ তো এইবাৰ বৰদৈচিলা সঁচাকৈ বহুত বছৰ বিৰতিৰ পিছত মই এইবাৰ বৰদৈচিলাত আকৌ আহিলোঁ প্ৰথম যেতিয়া বৰদৈচিলা মানে আৰম্ভ হৈছিলে তেতিয়া মই আছিলোঁ ইয়াতে নলবাৰীত হৈছিলে ৰিহাৰ্চেল তাত খুব ভাল লাগিছিলে নিজৰ ঘৰুৱা পৰিৱেশত আছিলোঁ তাতে নতুন উদ্যামেৰে যেতিয়া থিয়েটাৰখন আৰম্ভ হৈছিলে বৰ ধুনীয়া লাগিছিল থাকি এটা ঘৰুৱা পৰিৱেশ আৰু সেই পৰিৱেশটো আজি ইমান দিন বিৰতিৰ পিছত আহিছে যদি আজি মোৰ নিজৰ যেন এখন ঘৰত আহিছোঁ মোৰ তেনেকুৱা লাগিছে সঁচাকৈ খুব ভাল লাগিছে বাকী আপোনাৰ আগতে চাইছিলোঁ মাহীমাৰ মৰম লগতে যোৱা বছৰ আছিল আপোনাৰ গংগাবাই বুলি তো এইবাৰ ৰাৱণ ফেচবুকৰ প্ৰেয়সী মানে তাৰ উপৰি আপোনাৰ জম্বাই কান্দিছে মানে তিনিখন সুন্দৰ নাটক আৰু বিশেষকৈ চলচ্চিত্ৰ ৰাৱণ মানে তাৰ ওপৰত কি ক'ব ৰাৱণটো ধুনীয়া নাটক হৈছে ভাল নাটক হৈছে তাৰ চৰিত্ৰটো মই যিখিনি মানে প্ৰমো ভিডিঅ' কৰিছিলোঁ ভালেই লাগিছে আৰু গোটেই মানে হেৰিটো এতিয়ালৈকে গম পোৱা নাই কিন্তু জানো আৰু যে ৰোলটো মই বৰ ভাল লিখিছে গতিকে ভালেই হ'ব কৰি ভাল পাওঁ সেইখন ঘৰ ভাল হোৱাটো মই নিবিচাৰোঁ ভাইটি ছোৱালীজনীক উঠাই আন তো মানে এই ডাইলগটো এইবাৰ বহুত বেছি মানে খলকণিৰ সৃষ্টি কৰি আছে তো আশা কৰিছোঁ ৰাৱণ নাটকখন ৰাইজে ভাল পাব আমি ভাল পাম আৰু আপোনালোকে সুন্দৰভাৱে কৰিব তো ধন্যবাদ থাকিল মানে ইমান মানে এজটোতো মানে ক'ব নাপালেও মানে আপোনাৰ এজটোতো গোটেই কম মানে মানে বহুত হৈছে মানে মোৰ দেউতাই মোক কৈছে বা মোৰ মায়ে মোক কৈছে যে অঞ্জলি বাইদেউ বিৰাট সুন্দৰ এগৰাকী আৰ্টিষ্ট তো বিৰাট পুৰণি আৰ্টিষ্ট তো তহঁতে ভাগ্যৱান যে মঞ্চত দেখা পাইছা তো বাকী সেইবাবে ভাল লাগিল বাকী ধন্যবাদ বাইদেউলৈ আৰু যাতে এনেকৈ কৰি যায় আৰু আপোনাৰ নাটক যাতে আমি চাই যাব পাৰোঁ দাদাক লগ পালোঁ আচ্ছা আচ্ছা মিনি থিয়েটাৰ লগত মানে মনোজ দাৰ লগত আহিলে ন ডান্স কৰা বুলি ভাবিলোঁ বাকী শ্বৰ্টটো আহি আছে কিবা আমাৰ পেটুমামা কমেডি চেনেলত ৰাধা 11 জুলাই তাৰিখে ৰিলিজ হ'ব আমাৰ ভাইটি আমাৰ মৰমৰ মই ইউটিউবত চাই থাকোঁ ৰাধাক মৰম দিব আপোনালোকে আশীৰ্বাদ কৰিব বাকী হে আৰু মানে পেটুমামা কমেডি অ' মাই গড মানে মজা আৰু কনচেপ্ট মজা বাকী শ্বৰ্টখনে সময় কানিকে হ'ব নেকি মানে তাকখন ড্ৰাগছৰ ওপৰত হ'ব যদি আমাৰ যি যুৱপ্ৰজন্ম বেয়া ফালে ঠগাইছে মানে কি ভাল হ'ব লাগে ড্ৰাগছ ল'ব নালাগে সেইটোৰ ওপৰত বাকী দাদাক লগ পাই বহুত বেছি ভাল লাগিলে বাকী এইফালে মোৰ লগত আছে দাদা যোৱাবাৰো আছিল দাদা তো এইবাৰো মানে একদম ভাল চিনাকি গৈছে একদম মানে কি ক'ম আৰু দাদা পুৰা ফ্ৰী মাইণ্ডৰ মানুহ তো যোৱাবাৰো আছিল যিহেতু এইবাৰো আছে কি ক'ব
খুবেই ভাল লাগিছে গতিকে যোৱা বছৰ আপোনালোকে যিমান মৰম কৰিলে যিমান সহায় কৰিলে গতিকে এইটো বছৰতো আমি আপোনালোকৰ মৰম আশীৰ্বাদ বিচাৰিছোঁ গতিকে আগলৈও বৰদৈচিলাক আপোনালোকে মৰম আৰু আশীৰ্বাদ কৰি যাব বুলি আমি আশা ৰাখিছোঁ গতিকে আমাৰ এইবাৰ নাটক ভাল হৈছে আমাৰ নাটক হৈছে আমাৰ সম্পৰ্কদাৰ ৰাৱণ আৰু ফেচবুকৰ প্ৰিয়সী আমাৰ সকলো মৰমৰ শ্ৰদ্ধাৰ অভিজিতৰ নাটক জোনবাই কাটিছে গতিকে আপোনালোকে আশীৰ্বাদ কৰিব যে আমাৰ নাটক ভাল আৰু বৰদৈচিলাৰ নামটো যেন উজ্বলি উঠে বাকী দাদাক লগ পাই ভাল লাগিল লগ পাম এইবাৰো মানে যিহেতু 3 মাহ ইয়াত বৰ্তমান 1 মাহটো ইয়াতে আছে তো লগ পাম আৰু ঠিক আছে মানে বহু সময় ৰৈ যিহেতু ব্যস্ততাত আছে এইফালে লগ পালোঁ সম্পদ শৰ্মা ছাৰক বাকী ছাৰৰে নাটক মানে এইবাৰ পৰিচালনা ৰচনা গোটেইখিনি ছাৰৰ ৰাৱণ তো কেনেকুৱা লাগিল খুবেই ভাল লাগিছে আচলতে কি বৰদৈচিলাত মই আগতেও আছিলোঁ 3 বছৰ আজি মোটামুটি 20 বছৰ বিৰতিত মই আকৌ আহিছোঁ বৰদৈচিলালৈ বৰদৈচিলাৰ আচলতে ইয়াতে আহি এটা ভাল লাগে কি নজৰুলদা নিজে মানুহজন এজন শিল্পী আৰু শিল্পীয়েহে শিল্পীৰ দুখবিলাক দেখা পায় দুখবিলাক বুজি আজিকালি বহুত প্ৰডিউচাৰ ওলাইছে যাৰ আৱেগ নাই অনুভূতি নাই মেকানিকেল আমি যেন টকা ঘটি দিবলৈ অহা একোটা যন্ত্ৰ আমাৰ যন্ত্ৰটোৱে যদি টকা ঘটিব নোৱাৰোঁ গতিকে আমাৰ যন্ত্ৰটোৰ মূল্য নাই ডেটডেটেড যন্ত্ৰ হৈ গতিকে আপডেটেড যন্ত্ৰ কেনেকুৱা ধৰণৰ হয় শিল্পী সেইটো বস্তু নহয় বৰদৈচিলালৈ আহি যিটো দেখিছোঁ যিটো অনুভৱ খুবেই ভাল লাগিছে আৰু এনেকুৱা মনটো ভাল লাগি থাকিলে মই এটা কথা আজি আগজাননী দিব পাৰোঁ যে নাটক কৰি ভাল লাগিব নাটক কৰি ভাল লাগিলে নাটক ভাল হ'ব দৰ্শকে নাটক চাই ভাল দুখন নাটক ৰাৱণ আৰু ফেচবুকৰ দুইখন লিখোঁতেই মই অতি চিন্তা কৰি মানে খুব সূক্ষ্মভাৱে লিখিছোঁ গতিকে মোৰ বিশ্বাস দৰ্শকৰ মাজত ৰাৱণ আৰু ফেচবুকৰ প্ৰেয়সী বিশেষ স্থান দখল কৰিব তাৰ মাজতে আছে আমাৰ অভিজিতৰ এখন নাটক জোনবাই কান্দিছে আশা কৰিছোঁ এইখনো এখন ভাল নাটক বাকী ছাৰ আপোনাৰ এইবাৰ যিহেতু দুখন নাটক দেখিছে এখন হ'ল ৰাৱণ আৰু এখন ফেচবুকৰ প্ৰেয়সী বুলি যেতিয়া নামটো ক'লে তেতিয়াই গম পাইছে এইখন অকণমান ৰোমেণ্টিক নাটক হ'ব ৰোমেণ্টিক ট্ৰেজেডি নাটক আৰু এইখন অকণমান একচন্দ্ৰমী নাটক গৰম নাটক মোৰ কিতাপটো দেখিলে গম পোৱা গৈছে যোৱা বছৰ আপোনাক ঘা দেখিছিলোঁ ৰাজলক্ষ্মী মঞ্চত তো এইবাৰ আপোনাৰ সৃষ্টিৰ ৰাৱণ তো বহুত বেছি মানে যুৱ প্ৰজন্মৰ মাজত বহুত বেছি এটা আলোচনা চলি আছে মানে আৰু ৰাৱণৰ এটা ডাইলগ খুব বেছি ইণ্টাৰেষ্টিং ৰাম হ'ব খোজো মই কিয় বাৰে বাৰে ৰাৱণ সজোৱা হয় সেই শ্লোগানটো এবাৰ লাগে মানে মোৰ ভিডিঅ' আছে ডাইলগটো ৰাম হ'ব খোজো বাৰে বাৰে মোক ৰাৱণ হ'বলৈ পাইছোঁ মই এতিয়াই চিঞৰি ক'ব পাৰোঁ যে স্বৰ্গত দেৱতা মৰ্তত মানৱ চাৰিওফালেতো কেৱল দানৱেই দানৱ তাৰ মাজত মূৰ দাঙি থিয় হৈ থাকোঁ মই তহানন যাক সকলোৱে কয় ৰাৱণ মানে ভাল লাগিল তো ছাৰক লগ পাম বাৰু মানে মোৰ ঘৰ ইয়াত ওচৰতে হয় তো আপুনি ইয়াতে আছে এইবাৰ বহুত বেছি ভাল লাগিছে আৰু আপুনি যিহেতু আগতে বৰদৈচিলাত কাম কৰিছে তো তেতিয়া আপোনাক দেখা নাছিলোঁ বৰদৈচিলাৰ মঞ্চত আমি যেতিয়া আমি যুৱ প্ৰজন্ম দেখা পাম বহুত বেছি ভাল লাগিছে ছাৰ ধন্যবাদ মানে অভিনন্দন থাকিল বৰদৈচিলা ক্ষেত্ৰত আৰু আপোনাৰ লগ পাই ভালো লাগিছে অলপ ভয়ো লাগিছে ভয় কৰিব নালাগে মানুহটো নাটকতহে খঙালে মানুহটো বৰ কোমল ধন্যবাদ থেংক ইউ আৰু এইফালে চম্পক শৰ্মা ছাৰে বাইকটো দি দিলে এইফালে বহুত হুলস্থুলীয়া পৰিৱেশ হৈ গৈছে মানে আজি বাইক লোৱাত বহুত বেছি প্ৰব্লেম পাইছোঁ এইফালে আহি লগ পালোঁ আবাহনৰ মানুহ বৰদৈচিলা থিয়েটাৰত নিশ্চয় চিনাকি মোক মানে আবাহনৰ প্ৰতিটো মানে খবৰ দিয়া মানুহজনে হ'ল মনোজ দা বাকী মনোজ দা ভালে আছে আবাহন বুলি কথা নাই আৰু ভ্ৰাম্যমানৰ মানুহ যিহেতু ভ্ৰাম্যমানতে দেখা পাব হ'লেও আৰু আবাহন মেইন আৰু আপোনাৰ তাত মই পেণ্ডেলৰ লিষ্টখন চাওঁ ক'ত কোনদিনা আবাহন থিয়েটাৰ হ'লে প্ৰতি বছৰ আচলতে সুবিধা কৰি দিওঁ বহুতে কমেণ্ট কৰি থাকে আচলতে পেণ্ডেল লিষ্টখন লাগে সেইকাৰণে মই লিষ্টখন ভিডিঅ' বনাই দিওঁ বাকী প্ৰথমবাৰ লগ পাইছোঁ মনোজ দা একদম ভাল লাগে একে চাইডত কাম কৰা মানুহ যদিও লগালগি হোৱা নাছিলোঁ তো বাকী কেনেকুৱা লাগি আছে এইটোতে যিহেতু 16 তাৰিখৰ পৰা আপোনালোকৰো হ'ব খুব জোৰদাৰ খুব ভালকৈ কৰা গৈছে চাওঁ কি হয় ভালে হ'ব লাগে দৰ্শকেও আঁকোৱালি ল'ব লাগে অইন বছৰৰ দৰে আৰু চাওঁ কিমান দূৰ সফল হ'ব পাৰোঁ তোমালোকে আশা কৰোঁ যদি আশীৰ্বাদ দিয়া ভাল হ'ব নিশ্চয় সেনেকুৱা বাকী লগ পাই ভাল লাগিছে একদম আৰু এইপিনে মোৰ লগত আছে বৰ্তমান নিৰ্মল দা তো দাদা যোৱা বছৰো আপুনি বৃন্দাবন আছিল আৰু লগতে আপোনাৰ ঘৰটো ইয়াতে হয় যিহেতু ময়ো ইয়াতে লোকেল ল'ৰা গম পাওঁ তো বাকী আপোনাৰ ঘৰৰ সন্মুখৰে কেম্পটো মানে বৰদৈচিলাৰ মানে সন্মুখৰে থিয়েটাৰ কি ক'ব মই শুভকামনা জনাইছোঁ ভাল হওক গোটেইখিনি নাটক ভাল হওক দৰ্শকে আদৰি লওক আৰু দৰ্শকে আদৰি ল'লেহে গোটেই অনুষ্ঠানটো চলিব আৰু অনুষ্ঠানটো নচলিলেতো পইচা পাতিৰ কথা আচলতে গতিকে ভাল নাটকো দেখুৱাব লাগিব দৰ্শকে চাব লাগিব
আৰু দৰ্শকে চালেহে এই অনুষ্ঠানটো চলিব পইচাৰে যিকেইটা টিকট কাটিব লাগিব চাব লাগিব আৰু তেতিয়াহে আৰ্টিষ্টক দিব পাৰিব গতিকে মই ভাবোঁ দৰ্শকে চাব গোটেই অসমত যিমান থিয়েটাৰ আছে চববিলাকে চাব তেতিয়াহে অনুষ্ঠানটো চলি থাকিব প্ৰযোজক ঠিকে চলি থাকিব পৰিচালক ঠিকে চলি থাকিব অভিনেতা অভিনেত্ৰী সকলো ঠিকে চলি থাকিব গতিকে দৰ্শকৰ উপস্থিতি মই কামনা কৰিছোঁ প্ৰতিখন থিয়েটাৰে আপোনালোকে চাব বাকী আপুনিতো এইবাৰ বৃন্দাবনত আছে তো যোৱাবাৰো বৃন্দাবনত আছিল তো যোৱাবাৰ বৃন্দাবনত এটা ডাইলগ পাইছিলো মানে কেনেকুৱা হেৰি এই কৃষ্ণ সেই কৃষ্ণ নহয় দেই অলপ বেলেগ সেই ডাইলগটো অকণমান লাগিছে হেৰি হৈছে অকণমান কৈ দিলে এই কৃষ্ণ সেই কৃষ্ণ নহয় অলপ বেলেগ এই ধৰণৰ আছিলে আৰু নাটকখনৰ নাম আছিল বিষাক্ত গোলাপ ৰাজদ্বীপৰ ভাল নাটক আছিলে আৰু চৰিত্ৰ ভাল আছিলে দৰ্শকেও সেই ধৰণৰ গ্ৰহণ কৰিছে সেইকাৰণে ভাল লাগিছিল দৰ্শকে যেতিয়া ভাল পায় তেতিয়া অভিনয় কৰি ভাল লাগে বাকী আপোনালোক শুভেচ্ছা থাকিল এইবাৰো যিহেতু বৃন্দাবন থিয়েটাৰত আছে যিহেতু আমাৰ ওচৰৰে শিল্পী হয় মানে গাঁৱৰে বুলি ক'ব পাৰি সমূহ ৰাইজক তথাপি মই এটা কথা জনাব লাগিব বৰদৈচিলা থিয়েটাৰ চাওক চব চাওক আমাৰ বৃন্দাবনখন কিন্তু চাবলৈ নাপাওঁ হয়নে আচ্ছা আচ্ছা দিব লাগিব আৰু বিশেষকে এইফালে নিৰ্মল দা মানে যাক মানে মানে আমাৰ গাঁৱৰ ওচৰৰে হয় মানে এনে বাৰু লগ পাই থাকো যদিও আৰু থিয়েটাৰৰ মঞ্চত যেতিয়া এনেকুৱা শিল্পী এজন দেখা পাওঁ ঘৰৰ ওচৰত বহুত বেছি ভাল লাগে আৰু এনেকৈ এটা হুলস্থুলীয়া পৰিৱেশৰ মাজত বৰদৈচিলা থিয়েটাৰৰ আখৰা গৃহৰ পৰা দুটা এটা সৰু সৰু বাইক লৈ মানে আপোনালোকক দেখাব চেষ্টা কৰিলো আৰু এতিয়া মানে ইয়াত ফাংচন চলিব আৰু এনেকৈ ইয়াৰ পৰা ওলালো আৰু এতিয়া ঘামি জামি অৱস্থা বেয়া মানে খোজকাঢ়ি আহিছো না তেতিয়া যাওঁতে খোজকাঢ়ি যাম তো মানে কি ক'ম ঘামি জামি অৱস্থা বেয়া তথাপিও যাব লাগিব তেনেকৈ আহি পালো ঘৰ প্ৰায় বাজিল ৰাতিৰ 11টা তো এতিয়া মানে ভিডিঅ'টো ইয়াতে শেষ কৰিছো বাকী বৰদৈচিলাৰ বহুতে কৈ আছিল যে লাগে 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 ভিডিঅ' লাগে তো আজি দি দিলো আৰু লগতে এজনৰ মানে বাইক ল'বলৈ থাকি গ'ল সেইটো হ'ল দীপাংকৰ দা তো পিছলৈ বাৰু ল'ম যিহেতু আমাৰ ঘৰৰ পৰা বৰ বেছি দূৰ নহয় বৰদৈচিলা থিয়েটাৰৰ আখৰা গৃহলৈ তো সেয়াই আৰু বাকী গোটেইখিনিৰে ল'লো তো এইখিনি আছিল বৰদৈচিলা থিয়েটাৰৰ পৰা ভিডিঅ' বাকী আৰু নেক্সট কি হ'ল লাগে ভিডিঅ' আপোনালোকে ক'ব মানে বহুতে কৈ আছে সূৰ্য থিয়েটাৰৰ ভিডিঅ' লাগে তো চেষ্টা কৰিম যিহেতু সূৰ্যৰ আখৰা আজিৰ পৰাই ষ্টাৰ্টিং হৈছে তো চেষ্টা কৰিম তো বাকী আৰু কি থিয়েটাৰ লাগে জনাবচোন